সকলোৰে খোৱা বোৱা হ'লনে? আজি যিহেতু ছানডে বুলি ক'লে কিবা এটা স্পেচিয়েল থাকেই। চবেই যে দিনতে খায় বাৰু, আমাৰ আকৌ দিনত মানে মানুহবোৰ তেনেকৈ লগ খোৱা নহয়, ৰাতিহে খোৱা হয়। আৰু কালি শাওণ মাহ শেষ হ'ল, মানুহজনে শৰাই চৰাই মন্দিৰত দি মেলি আগবঢ়াই আজৰি। আজিৰ পৰা তেওঁ আমিষ খাব পাৰিব। তাৰ কাৰণে হাজবেণ্ডলৈ বুলি স্পেচিয়েলকৈ বনাইছোঁ এয়া হাঁহ আৰু কোমোৰাৰ আলু জোল বনাম, তাকে বোলো অকণমান দেখুৱাইছোঁ। এয়া হাঁহ মাংস কোমোৰাৰ লগত বনাবলৈ মঠি লৈছোঁ। আৰু এয়া হৈছে গোটা ভাজি বনাবলৈ। হাঁহৰ ড্ৰাই ফ্ৰাই নাখালেতো হাঁহ মাংস খোৱা যেন নালাগেই, নহয়নে? তাৰপিছত এয়া হাঁহ মাংস মই বনাই আছোঁ। আৰু বনোৱা ৰেচিপিটো দেখুওৱা নাই, যিহেতু চবেই বনাব জানেই আজিকালি, চব পাৰফেক্টেই ন, সেইকাৰণে দেখুওৱা নাই। আৰু এয়া হৈছে গোটা ভাজি বনালোঁ আলুৰ লগত। তাৰপিছতে আকৌ এই পচলাৰ লগত ব্ৰইলাৰ মাংসৰ জ্বলা ভাজি এখন থাকিলে খাই ভাল লাগে। তাৰপিছত এয়া আকৌ অকণমান পোলাও অকণমানো বনাই দিলোঁ, যিহেতু পোলাও খাই আমাৰ ঘৰত চবেই ভাল পায়েই, তাৰ কাৰণে এনেই অকণমান পোলাও অকণমান বনাই দিছোঁ। চিম্পুল পোলাও দেই, বৰ বিশেষ একো নহয়। এয়া হৈছে মোৰ ফাইনেল ৰেচিপি, হাঁহ আৰু কোমোৰাৰ জোল। তাৰপিছতে এয়া হৈছে আপোনাৰ পচলা আৰু ব্ৰইলাৰ মাংসৰ জ্বলা ভাজি। আৰু এইখন হৈছে হাঁহৰ গোটা ভাজি। এয়া হৈছে আজি ৰাতিৰ ডিনাৰৰ থালিখন। আপোনালোকক বনাওঁতে দেখালোৱেই চব, অকণমান বোলো দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে জনাব। আজিলৈ আহিছোঁ, শুভৰাত্ৰি সকলোকে।